মৰম লগা অকমানিজনীয়ে যন্ত্ৰণাত চটফটাইছে। চাই থাকিব পৰা নাই মাতৃয়ে। ৰাইজেও চকুলো টুকিছে। অনিচাই জীৱয়সত পখিলা খেদি ফুৰিব লাগিছিল, তাইৰ দুয়োটাই বৃক্ক বিকল হৈ পৰিছে। মাত্ৰ 11 বছৰতেই জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি আছে ছোৱালীজনী। মৰাণ পানীতোলা বৰবিল গাঁৱৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী অনিশাৰ দুয়োটাই বৃক্ক বিকল হৈ পৰিছে। পিতৃ আৰু মাতৃয়ে কন্যাৰ চিকিৎসাৰ বাবে মাটি সম্পত্তি ইতিমধ্যে বিক্ৰী কৰি শেষ কৰিছে। দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰীগৰাকীক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবলৈ পৰামৰ্শ দিছে। দিন হাজিৰা কৰি খোৱা পৰিয়ালটোৰ মূৰত যেন এতিয়া সৰগ ভাগি পৰিছে। টকা পইচাৰ অভাৱ হৈ গৈছে, তাইও মানে বহুত নোৱাৰা হৈছে খোজ কাঢ়িব। 11 বছৰ তাই 4ৰ্থ শ্ৰেণীত পঢ়ি আছে। গৈছিলো, কাগজ দিছিলো, লগ নাপালো। দুদিন গলো, 7টা বজাত গলো, লগ নাপালো। তাই গুৱাহাটীলৈ গ'ল। এতিয়া বেলেগ এজনৰ হাততে কাগজ পত্ৰ দি থৈ আহিছে। তেওঁ দিম বুলি কৈছে, কিন্তু কেতিয়া দিব পাৰে, কাইলৈ পৰহিলৈ পিছত আমাক নিবলৈ কৈছে। তাতে চেন্নাইলৈ নিবলৈ কৈছে। শুনি যোৱাটোতো দূৰে কথা, ইমান দূৰলৈ যোৱাটো আমাৰ সম্ভৱ নহয়, কিন্তু আপোনালোকৰ যোগেদি যদি আমাক অকণমান সহায় কৰিব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো, তেওঁ যদি আমাক অকণমান চাই। ছোৱালীজনী সৰু হৈ আছে, তাই বহুত। ৰাইজলৈ অনুৰোধ জনাইছো, ৰাইজেও যাতে সকলোৱে যাতে আমাক অকণমান সহায় কৰে ছোৱালীজনীৰ ক্ষেত্ৰত। পৰিয়ালটোৰ লগতে গাঁৱৰ ৰাইজেও স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ আহ্বান জনাইছে। অনিশাক কোনো হৃদয়বান লোকে সহায় যদি কৰিব বিচাৰিছে, তলত উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰিব পাৰে। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট।